17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নহয়, এইবাৰ উপপথত সংঘটিত হ'ল এটা ভয়ংকৰ পথ দুৰ্ঘটনা। যি ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী যুৱকে নিহত হ'বলগীয়া হোৱাৰ বিপৰীতে দুগৰাকীকৈ যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। তো এই পথ দুৰ্ঘটনাৰ খবৰটি লৈ আনিছোঁ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ ডিমকালৈ। তো ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকে যিটো পথ দেখিলে সেই পথটো হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ পৰা আদগৰিলৈ যোৱা পথ আৰু সেই পথতেই সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত অম্বুক কৈমাৰীৰ সমীপতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। ধূপধাৰা দিশৰ পৰা অম্বুক কৈমাৰীৰ দিশে গৈ থকা এখন স্পাৰ্ক বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। স্ক্ৰীণত আপোনালোকে দেখি আছে সমগ্ৰ যি দৃশ্যাংশ, সেই দৃশ্যাংশসমূহ আছে খুব শিহৰণকাৰী দৃশ্যাংশ। আৰু পথৰ পৰা লুটি বাগৰ খাই সেই বাহনখন এনেদৰে গছত আবদ্ধ হৈ আছিল। স্ক্ৰীণত আপোনালোকে দেখি আছে বাহনখনত আছিল 3জনকৈ যুৱক, চালকসহ 3জনকৈ যুৱক আছিল। ইয়াৰে এজন যুৱক ইতিমধ্যে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে, 2জনকৈ যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে। তো এইখন বাহন চাওক কিদৰে পথৰ পৰা লুটি বাগৰ খাই প্ৰায় পথৰ পৰা 10-12 মিটাৰমান নিলগত গৈ এনেদৰে গছত আবদ্ধ হৈ আছিল সেই বাহনখন। আৰু দিনৰ ভাগৰ এই দৃশ্যাংশ, কিছু সময় পূৰ্বে এই দৃশ্যাংশ মই ৰেকৰ্ড কৰি আনিছোঁ। তো এইখন বাহন কিদৰে বিধ্বস্ত হৈ পৰিছে আপোনালোকে অনুমান কৰক যে কিমান ভয়ংকৰ আছিল সেই পথ দুৰ্ঘটনাটি। আৰু এই পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত এজন যুৱক নিহত হৈছে। 3জনকৈ যুৱক আছিল বাহনখনত আৰু তেওঁলোকে সম্ভৱতঃ ধূপধাৰা দিশৰ পৰা অম্বুক কৈমাৰীৰ দিশে গৈ আছিল আৰু তেনে সময়তে কি কাৰণত আচলতে তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণ হেৰুৱায় আৰু নিয়ন্ত্ৰণ হেৰুৱাই কেইবাবাৰো লুটি বাগৰ খাই এনেদৰে পথৰ পৰা প্ৰায় 10-15 মিটাৰ নিলগত গৈ গছত আবদ্ধ হৈ আছিল। তো বাহনখনত আছিল পাৰ্থপ্ৰতিম ৰাভা, মিণ্টু ৰয় আৰু বিপ্ৰজিৎ ৰাভা। পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে খবৰ দিয়ে ধূপধাৰা আৰক্ষীক। ঘটনাস্থলীত ধূপধাৰা আৰক্ষী ততাতৈয়াকৈ উপস্থিত হয়। স্থানীয় লোকৰ সহযোগত আহত 3জনকে প্ৰথম অৱস্থাত ধূপধাৰাস্থিত যি বিকালী আদৰ্শ চিকিৎসালয় আছে সেই চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ আনে, কিন্তু পিছৰ পৰ্যায়ত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। তিনিওকে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় যদিও 8 বাটতে বিপ্ৰজিৎ ৰাভা নামৰ যুৱকজন অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। 22 বছৰীয়া বিপ্ৰজিৎ ৰাভাৰ ঘৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত কচুবাৰীত বুলি জানিব পৰা গৈছে। বাকী 2জন যুৱক পাৰ্থপ্ৰতিম ৰাভা আৰু মিণ্টু ৰয় দুয়োগৰাকীৰে ঘৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চেকৱাৰীত বুলি জানিব পৰা গৈছে। এটা খুব ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল যোৱা নিশা আৰু ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত অম্বুক কৈমাৰীত ধূপধাৰাৰ পৰা আদগৰিলৈ যোৱা উপপথত এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হ'ল, য'ত এগৰাকী যুৱক নিহত হোৱাৰ বিপৰীতে 2গৰাকীকৈ যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ইতিমধ্যে চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে। স্থানীয় লোকৰ মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে আৰু এটা খবৰ ল'বলৈ বিচাৰিছোঁ। উপহাৰ কুপনৰ খেলৰ খবৰ এটা দিবলৈ লৈছোঁ। এই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে মেঘালয়ৰ ৰিচু বেলপাৰাত। অহা 7 ডিচেম্বৰত অনুষ্ঠিত হ'ব। টিকেট মোৰ লগত আছে, যদি আপোনালোকে টিকেট ল'ব বিচাৰে তেন্তে স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত মেছেজ দিব। মেছেজ দিয়াৰ পিছতে আপোনালোকে টিকেট ক্ৰয় কৰিব পাৰিব। তো এই খেলখন অহা 7 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে, য'ত নামী দামী লাখ লাখ টকীয়া মূল্যৰ কেইবাখনো বাহন ৰখা হৈছে। বলেৰ' পিকআপ, এনেধৰণৰ ছুইফ্ট আৰু এই কেইবাখনো এনেধৰণৰ বাহনসমূহ ৰখা হৈছে। তো আপোনালোকে যদি টিকেট ল'ব বিচাৰে তেন্তে মোৰ পৰা ল'ব পাৰিব। হোৱাটছএপৰ জৰিয়তে আপোনালোকে মোক মেছেজ এটা দি দিলে হ'ল। টিকেটৰ সংখ্যাটো লিখি কিমানখন টিকেট লাগিব সেই কথাটো আপোনালোকে উল্লেখ কৰি মোক হোৱাটছএপত মেছেজ দি দিব, তাৰপিছতে আপোনালোকে টিকেট ল'ব পাৰিব মোৰ পৰা। তো মনত ৰাখিব, অহা 7 ডিচেম্বৰ খেললৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। মোৰ পৰা টিকেট ল'বলৈ আপোনালোকে স্ক্ৰীণত দি থকা নম্বৰটোত কল কৰাৰ পৰিৱৰ্তে আপোনালোকে হোৱাটছএপত মেছেজ দি দিয়ক, তাৰপিছতে আপোনালোকে টিকেট ল'ব পাৰিব। টিকেট মোৰ তাতে এভেইলেবল আছে। এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিম মন্তব্য আছে, সেই মন্তব্য স্থানীয় লোকৰ দুৰ্ঘটনা সংঘটিত হোৱা সম্পৰ্কত। তো সেয়া শুনাইছোঁ। এইখিনি কি বুলি কয়? এইটো অম্বুক কৈমাৰী বুলি কয়। হয়, ৰাতি কি হ'ল ইয়াতে? ৰাতি ইয়াতে এক্সিডেণ্ট এটা হ'ল। হয়, হৈ পেলাই আৰু মানুহ একজন লগতে মানে একদম উকা চুকা নোহোৱাকৈ মানে ফিট হৈছে আৰু। কেইজন আছিল গাড়ীখনত? গাড়ীত 3জনহে আছিল মানুহ। 3জন আছিল। এজন ঢুকাইছে বুলি শুনিছোঁ। এজন ঢুকাইছে। তাৰমানে এনেই অলপ উকা লৈ আছিলে আৰু এনেকুৱা হৈছে যে গাড়ীখন তাৰে পৰা উল্টি পাল্টি আহি মানে বহুত দূৰৰ পৰা আহি মানে এতিয়া গাছত ধাক্কা লাগিছে আৰু। মানে ইয়াতে আটকি থাকিল গাড়ীখন? ইয়াতে থিয় হৈ পেলাই আটকি আছিল আৰু। থিয় হৈ আটকি আছিল গাড়ীখন? গাড়ীখন থিয় হৈছে তাৰমানে।